নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 13.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া কোৱেশ্চন নম্বৰ 7 এটা লঘু পানীয় ফেক্টৰীৰ মেচিনে 6 ঘণ্টাত 840 টা বটল পুৰ কৰে ই 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব ইয়াতে আমাক কি উলিয়াব দিছে 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব তাৰ আমাক সংখ্যা উলিয়াব দিছে প্ৰথমতে আমি লিখিলাম ধৰা হল সময় x ঘণ্টা আৰু বটলৰ সংখ্যা y গতিকে ইয়াতে x আৰু y প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 x1 as equal to কিমান 6 আৰু y1 840 x2 5 আমাক y2 ৰ মান উলিয়াব লাগে ক্ৰস মাল্টিপ্লাই কৰি দিছো 6 into y2 equal to 5 into 840 y2 equal to 5 into 840 by 6 6 গুণ 6 6 4 গুণ 24 আৰু লগতে 0 গতিকে 5 into 140 y2 equal to গতিকে 5 ঘণ্টাত 700টা বটল পুৰ কৰিব পাৰিব এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো Question number 8 মডেল জাহাজ এখনৰ পালৰ খুঁটাটোৰ উচ্চতা 9 সেন্টিমিটাৰ প্ৰকৃত জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা 12 মিটাৰ প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য যদি 28 মিটাৰ হয় তেন্তে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব আমাৰ ইয়াতে কি দিয়া আছে মডেল জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা দিয়া আছে আৰু আমাৰ মডেল জাহাজখনৰ দৈৰ্ঘ্য আমাক উলিয়াব দিছে আৰু প্ৰকৃত জাহাজৰ পালৰ খুঁটাটোৰ উচ্চতা দৈৰ্ঘ্য দিয়া আছে লিখিম ধৰা হল জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা x সেন্টিমিটাৰ আৰু জাহাজখনৰ দৈৰ্ঘ্য y সেন্টিমিটাৰ ইয়াতে পালৰ খুঁটাৰ উচ্চতা 1 সেন্টিমিটাৰ আৰু জাহাজখনৰ দৈৰ্ঘ্য আমি y সেন্টিমিটাৰ ধৰি লৈছো আৰু ইয়াতে প্ৰকৃত জাহাজৰ পালৰ খুঁটাৰ উচ্চতা 12 মিটাৰ আৰু প্ৰকৃত জাহাজৰ দৈৰ্ঘ্য কিমান দিয়া আছে 28 মিটাৰ এটো মিটাৰ হৈ আছে একক আৰু মডেল জাহাজৰ পালৰ খুঁটাৰ উচ্চতা 9 সেন্টিমিটাৰ ইয়াতে একক আছে সেন্টিমিটাৰ গতিকে আমি কি কৰিব লাগিব x1 equal to 12 মিটাৰক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম আৰু y1
ইয়াতে x আৰু y প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো x1 by y1 x2 by y2 x1 ৰ মান কিমান দিয়া আছে 1200 সেন্টিমিটাৰ আৰু y1 ৰ মান দিয়া আছে 2800 সেন্টিমিটাৰ আৰু x2 ৰ মান কিমান দিয়া আছে 9 সেন্টিমিটাৰ আমি উলিয়াব লাগিব y2 ৰ মান y2 into 1200 equal to 9 into 2800 0 0 0 0 3 গুণ 9 3 4 গুণ 12 7 4 গুণ 28 গতিকে 3 into 7 মানে y2 equal to কিমান পালো 21 আমাক প্ৰশ্ন কি উলিয়াব দিছিলে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান গতিকে মডেল জাহাজখনৰ দৈৰ্ঘ্য 21 সেন্টিমিটাৰ আমি y2 কিমান পাইছো y2 equal to 21 গতিকে মডেল জাহাজখনৰ দৈৰ্ঘ্য 21 সেন্টিমিটাৰ এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 9 এটা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভ 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ছাঁ পেলায় একেটা সময়তে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা ছাঁৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াতে আমি ধৰা হল x equal to স্তম্ভৰ দৈৰ্ঘ্য আৰু y equal to ছাঁৰ দৈৰ্ঘ্য x1 equal to যেহেতু কি হৈ আছে 5 মিটাৰ 60 সেন্টিমিটাৰ এটো আছে 3 মিটাৰ 20 সেন্টিমিটাৰ এটো আছে 10 মিটাৰ 50 সেন্টিমিটাৰ গতিকে আমি কি কৰিব লাগিব ইয়াৰ এককবোৰ আমি একে কৰি লিখিব লাগিব x1 equal to কিমান আছে 5 মিটাৰ 60 সেন্টিমিটাৰ তো আমি কি লিখিব পাৰো 5 into 100 plus 60 y1 আছে 3 মিটাৰ 20 সেন্টিমিটাৰ Next, x2 কিমান 10 মিটাৰ 50 সেন্টিমিটাৰ এতিয়া
x আৰু y প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 কি আমি মান কেটা বহুৱাই দিম 560 by 320 equal to 1050 by y2 560 by 320 1050 by y2 এটা আমি কি কৰিম ক্রস মাল্টিপ্লাই কৰিম y2 into 560 equal to 1050 into 320 y2 equal to 1050 into 320 by 560 2 গুণ 4 2 8 গুণ 16 2 16 গুণ 32 4 4 গুণ 16 7 4 গুণ 28 7 1 গুণ 7 7 5 গুণ 32 y2 equal to 150 into 4 y2 equal to কিমান পালো আমি 600 আৰু প্ৰশ্নত আমাক কি উলিয়াব দিছিলে সাৰ দৈৰ্ঘ্য আমি কিমান পালো গতিকে 600 centimeter 600 by 100 কৰিলে কি হৈ যাব এটো মিটাৰ গতিকে 6 মিটাৰ গতিকে সাৰ দৈৰ্ঘ্য কিমান পালো আমি 6 মিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে একে আমি কি উলিয়াব লাগিব ইয়াতে আমি x2 মানে স্তম্ভৰ দৈৰ্ঘ্য ইয়াতে সাৰ দৈৰ্ঘ্য দিয়া আছে গতিকে x স্তম্ভৰ দৈৰ্ঘ্য আৰু y সাৰ দৈৰ্ঘ্য x1 equal to 5 meter 60 centimeter কি আছিলে 560 centimeter আৰু y1 3 meter 20 centimeter এটো কিমান আছিলে 320 centimeter ইতিমধ্যে আমি এটো কি কৰিছো সেন্টিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ আমি কনভাৰ্ট কৰিছো এতিয়া নেক্সট y2 equal to 5 meter equal to 5 into 100 centimeter equal to 500 centimeter ইয়াতে x আৰু y প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 x1 or মান কিমান 560 y1 or মান কিমান 320 x2 or মান আমাক উলিয়াব দিছে ইয়াতে y2 or মান কিমান দি আছে 500 এটো আমি কি কৰিম ক্রস মাল্টিপ্লাই কৰিম গতিকে x2 into 320 equal to 500 into 560 x2 equal to 500 into 560 by 320 0 0 cancel গল 2 ৰে কাটিলে এটো হল 16 এটো 2 ৰে কাটিলে
28 4 4 গুণ 16 7 4 গুণ 28 4 গুণ 4 4 2 গুণ 8 4 5 গুণ 20 x2 equal to 125 into 7 equal to 875 আমাক কি উলিয়াব দিছিলে ইয়াতে আমাক স্তম্ভৰ দৈৰ্ঘ্য উলিয়াব দিছিলে গতিকে স্তম্ভৰ দৈৰ্ঘ্য 875 সেন্টিমিটাৰ আৰু ইয়াক যদি আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগে আমি 100 এৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব গতিকে 8.75 মিটাৰ এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো Question number 10 লিমসিংৰ হাতত ৰাস্তাৰ এখন মেপ আছে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে 1 cm to 18 km তেও 72 km দূৰত্ব গাড়ী চলালে মেপত দূৰত্ব কিমান হ'ব ইয়াতে 1 cm হৈছে মেপৰ দূৰত্ব আৰু 18 km হৈছে প্ৰকৃত দূৰত্ব ঠিক আমি লিখিম ধৰা হল মেপৰ দূৰত্ব x সেন্টিমিটাৰ আৰু প্ৰকৃত দূৰত্ব y সেন্টিমিটাৰ ঠিক ইয়াতে কি দিয়া আছে 1 কিলোমিটাৰ equal to কিমান হয় 10 to the power 5 centimeter গতিকে 18 কিলোমিটাৰ কিমান হ'ব 18 into 10 to the power 5 centimeter এতিয়া 72 কিলোমিটাৰ ইয়াক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম কেনেকৈ লিখিম 72 into 10 to the power 5 centimeter আৰু আমাক প্ৰশ্নত দিয়া আছে 1:18 into 10 to the power 5 equal to x is to y 1:18 into 10 to the power 5 equal to x is to প্ৰকৃত দূৰত্ব কিমান 72 into 10 to the power 5 1/18 into 10 to the power 5 equal to x by 72 into 10 to the power 5 এতিয়া আমি cross multiply কৰিম x into 18 into 10 to the power 5 equal to 1 into 72 into 10 to the power 5 x equal to 72 into 10 to the power 5 by 18 into 10 to the power 5 10 to the power 5 or 10 to the power 5 cancel হৈ গল x equal to 72 by 18 x equal to 4 গতিকে আমাক মেপৰ দূৰত্ব উলিয়াব দিছিলে এটো কিমান পালো আমি 4 সেন্টিমিটাৰ এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি এটা প্ৰশ্নই সমাধান কৰিলো মানে অনুশীলনী 13.1 ত থকা আমাৰ প্ৰশ্নসমূহ সমাধান কৰা সম্পূৰ্ণ হৈ গল পৰৱৰ্তী অংকত আমি ব্যস্ত সমানুপাতৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ